সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅলৈ। আজি আমি এইটোহে তোমালোকৰ ক্লাছ 10ৰ অসমীয়া যে তোমালোকৰ 9 নম্বৰ যেটো পাঠ আছে ইন্টাৰনেটৰ তিতা মিঠা এই যেটো পাঠ তোমালোকৰ ডক্টৰ প্ৰণীম দত্ত বাইদেউ লিখা এই পাঠটোৰ আজি তোমালোকৰ যিবিলাক পাঠ ভিত্তিক তোমাৰ অনুশীলনী আছিল প্ৰশ্ন আছে সেইবিলাক কৰিব কেইটামান অতিৰিক্ত প্ৰশ্নৰ ওপৰত আজি আমি এইটোকে সুন্দৰকৈ প্ৰশ্নবিলাক উত্তৰবিলাক সুন্দৰকৈ আলোচনা কৰি যাম আৰু কৰি যাম। ঠিক আছে, তোমালোকে যি কোনোবা কৰা নাই বা বুজাত কিবা অসুবিধা পাইছা তেতিয়া হলে ভিডিওটো প্ৰথমবাৰ হেকলকে চাব পাৰা। আমি সকলো প্ৰশ্নবিলাকৰ উত্তৰ সুন্দৰকৈ আলোচনা কৰি যাম। তেতিয়া মানে কি হ'ব তোমালোকৰ পাঠৰ মাজৰ পৰা বেলেগ প্ৰশ্ন আহিলো যাতে আমি সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক নিজে বনাই কৰিব পাৰো। ঠিক আছে, আৰু তোমালোকে ক্লাছ 10ৰ আন অসমীয়া আন ভিডিওবিলাক তোমালোকে চাব বিচাৰা তাৰ লিংক এইটো ভিডিও তলৰ ডেসক্ৰিপচন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু এতিয়া আমি আৰম্ভ কৰো। প্ৰশ্নাৱলী তোমালোক প্ৰথমতে দিছে ভাব বিষয়ক বুলি, 1 নম্বৰ দিছে চমুকৈ উত্তৰ লিখা বুলি কৈছে, ধৰি 2 নম্বৰ 3 নম্বৰ থাকিব পাৰে প্ৰশ্নবিলাকত। কোৱা আছে তোমালোকক দিছে দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল। আমি পাঠটো তোমালোকে পঢ়িছানে পাঠটো বা তোমালোকে যি তোমালোক লেসন বিলাক না ভালকে পঢ়িবা। ঠিক আছে, প্ৰশ্ন উত্তৰবিলাক আমি কৰিমেই, কিন্তু তাৰ ওপৰত তোমালোকে পাঠটো ভালকে পঢ়িবা। কাৰণ কি হয় তোমালোকৰ আজিকালি জানিছা দুইছে তোমালোকে পাঠৰ ভিতৰত তোমালোকৰ যিকোনো প্ৰশ্ন আহি যাব পাৰে। আমি যদি প্ৰশ্ন এটা ভালকে কৰো মানে তেতিয়াও আমি একেটা প্ৰশ্ন আহিলে বেলেগ প্ৰশ্ন আহিলে আমি সজাই লিখিব পাৰিম। আৰু পাঠৰ পৰা ভিতৰৰ পৰা সৰু সৰু প্ৰশ্নবিলাক তোমালোকে আমি পাঠটো পঢ়িলে ভালকৈ সেইবিলাক উত্তৰবিলাক কৰিব পাৰিম। সেইকাৰণে পাঠটো পঢ়াটো খুব ইম্পৰ্টেন্ট হয়, তোমালোকে পঢ়িবা। ঠিক আছে, ঠিক আছে। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল। আমি পাইছিলো উত্তৰ লিখিম নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। আমি পাঠত পঢ়ি পাইছিলো এইখিনি কথা হয়নে। ইয়াত তোমালোক কৈছে জ্ঞানৰ পৰিধি যাতে অসীমলৈ মানে কোনো সীমা নাথাকে। জানে জ্ঞানৰ ইন্টাৰনেটৰ আমাৰ পৃথিৱী আজিকালি বৰ্তমান সময়ত আমি যিকোনো জ্ঞানে আমি ল'ব পাৰো হয়নে। গতিকে সেই যাতে পৰিধি নাথাকে সেই কাৰণে মানে কম্পিউটাৰটো দেউতাকে কুঁৱলীক আনি দিছিলে। তাৰপিছতে 2 খ আছে তোমালোকৰ ইন্টাৰনেট কি সুধিছে। ইন্টাৰনেট কি হয়, আমিতো সবে আজিকালি ইন্টাৰনেট ব্যৱহাৰ কৰো। তোমালোকে এটা ইন্টাৰনেট ব্যৱহাৰ কৰি ভিডিঅ' চাই আছা, আমি সকলো ইন্টাৰনেট ব্যৱহাৰ কৰো। কিন্তু পটককে যে প্ৰশ্ন এটা আহিতে আমি সেই প্ৰশ্নটোৰ উত্তৰ আমাৰ কি লিখিম আমাৰ খেলি মেলি লাগে হয়নে। গতিকে আমি কিছুমান ক্ষেত্ৰত আমি কি হয় তোমালোকে এই কথাখিনিকে আমি মানে খুব সিম্পল সাধাৰণ হয় অকমান যদি আমি জানো তেতিয়াহ'লে আমি সেই প্ৰশ্নবিলাক উত্তৰবিলাক কৰিব পাৰো। এতিয়া তোমালোক ইন্টাৰনেট কি বুলি ক'লে আমাৰ খেলি মেলি লাগে। ইন্টাৰনেট কি হয়, আমি সকলো ইন্টাৰনেট ব্যৱহাৰ কৰি আছো। ইন্টাৰনেট ব্যৱহাৰ কৰি আমি গোটেই কি বুলি কয় মোবাইল ব্যৱহাৰ কৰো, যিকোনো কম্পিউটাৰ ব্যৱহাৰ কৰো। গতিকে এতিয়া ইন্টাৰনেট কি কৈছে উত্তৰ হ'ব ইন্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। কি হয়, ইন্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইন্টাৰকানেকশ্যন অফ নেটৱৰ্কছ কি কৈছে ইন্টাৰকানেকশ্যন অফ নেটৱৰ্কছ মানে ইন্টাৰকানেকশ্যন মানে নিজৰ ভিতৰত কানেক্ট হৈ থকা গোটেইবিলাক মানে নিজৰ সকলোবিলাক মানে কানেক্ট এক লগ হৈ থকা অফ নেটৱৰ্কৰ মানে ভিতৰত যিবিলাক নেটৱৰ্ক আছে সেই সকলো নেটৱৰ্ক কানেক্ট কৰি থকা একেলগে ধৰি ৰখা সেইটো হৈছে ইন্টাৰনেট। গতিকে ইন্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি ইন্টাৰনেট শব্দৰ সৃষ্টি হৈছে। কৈছে চোৱা তোমালোকে ইয়াৰ পৰা লৈছে কি ইন্টাৰ কানেকশ্যনৰ পৰা ইন্টাৰ লৈছে আৰু নেটৱৰ্কছৰ পৰা নেট লৈছে, তাৰপিছত ইন্টাৰনেট হৈছে। গতিকে ইন্টাৰনেট শব্দৰ সৃষ্টি হৈছে, ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। কৈছে লিখিলে হৈ যাব। তাৰপিছত তোমালোকক গ লিখিছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল। আমি পাছত পাইছিলো কালৈ কৰিছিলে, উত্তৰ হ'ব কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। ঠিক আছে, তাৰপিছতে আহিলে এতিয়া আহিলে ঘ কৈছে পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। কৈছে পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিলে, উত্তৰ হ'ব পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। আমি পাঠটোত পাইছিলো এইবিলাক কথা। তাৰ আছে ভাইৰাছ কি সুধিছে। ভাইৰাছ কি হয়, এতিয়া উত্তৰ ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। এতিয়া ভাইৰাছটো এটা কি হয়, এটা কম্পিউটাৰ প্ৰগ্ৰামে হয় যি নেকি আমাক মানে ধ্বংসাত্মক মানে ভাল উদ্দেশ্যে নে বেয়া উদ্দেশ্যেৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম হয়। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। মানে কি কৈছে ভাইটেল মানে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তথ্য পাই থাকে সম্পদ থাকে সেইবিলাক চিজ কৰি দিয়া মানে কি হৈছে ভাইটেল ভাইৰাছৰ সম্পূৰ্ণ নাম কি হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। ঠিক আছে, তাৰ 2 নম্বৰ তোমালোক প্ৰশ্ন দিছে www বা ৱেব কি। www আমি যিটো আমি
আমি প্ৰতিবিলাক ৱেবছাইটৰ আগত আমি www ডট বাকি লগাই আমি কাম কৰোঁতে সেই www বা ৱেবনো কি হয় সুধিছে তোমালোক উত্তৰ লিখিম পৃথিৱীজুৰি হিচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব ইয়াৰ www সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব মানে ৱৰ্ল্ড ৱাইড ৱেব বোলে www তথ্যবোৰ পাঠ গ্ৰাফিক্স ভিডিও আৰু অডিওৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি আমি এই কথাবিলাক জানিছো কিন্তু আমি সজাই পৰা যে আমি লিখিব লাগে আমি ৱেব বুলি ক'লে ইন্টাৰনেট বুলি ক'লে প্ৰথম ইন্টাৰনেট কি বুলি আমাক কোনবা আমি সদায় ইন্টাৰনেট ব্যৱহাৰ কৰি আছো কিন্তু কোনোবা যে আমাক সুধি দিয়ে ইন্টাৰনেট কি বুলি আমাক অকমান খেলিমেলি লাগে হয়নে ঠিক তেনেকৈ www আমি ৱেব আমি ব্যৱহাৰ কৰি ৱেব নো কিবা www কি হয় বুলি ক'লে আমাৰ খেলিমেলি লাগিব গতিকে হি কৈছা পৃথিৱীজুৰি আমাৰ কম্পিউটাৰ মজুত আছে বহুত মানে কম্পিউটাৰত আমি তথ্যবিলাক আমি প্ৰত্যেককে নিজে নিজে আমি আজিকালি কি কৰিব আমি নিজে এটা ৱেবছাইট খুলিম তাত আমি আমাৰ তথ্যপাতি আমি তাত ৰাখি থব পাৰো হয়নে হেবিলাক যাতে হে মোৰ কম্পিউটাৰ থকা বিলাক আন কাৰোবাৰ কম্পিউটাৰ থকা এনেকে গুটে কিমান মানুহে নিজৰ নিজৰ কম্পিউটাৰ কি কৈছে বিভিন্ন তথ্যপাতি তাত আপলোড কৰি আছে বা জমা কৰি থৈছে সেই তথ্যপাতি বিলাক সংলগ্ন কৰি মিলি কি কৈছে সেই ৱেব নামৰ সিস্টেম যেটো ভাণ্ডাৰ হয় ৰক্ষা ভৰাল ধৰি লয় তথ্যপাতিৰ ভৰালত হেতু হৈছে এটা ৱেব হা এই ভাণ্ডাৰকে ৱেব বুলি কয় সম্পূৰ্ণ হৈছে ৱৰ্ল্ড ৱাইড ৱেব ঠিক আছে বুজি পাইছা তোমালোকে বাৰু তা তোমালোক 3 নম্বৰ প্ৰশ্ন দিছে কোহলিয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে ইমেইল কৰিলে যে বহুতকে ইমেইল কৰিছিল ন শ্ৰেণৰ বন্ধু বান্ধৱীলৈ ইমেইল কৰিছিল গতিকে এই ইমেইলৰ পৰা কি কথা জানিব পাৰিছিল কৈছে উত্তৰ হ'ব কোহলিয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক হোৱাত লাভ কৰিব পাৰিলে তাৰে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন দিছে ইন্টাৰনেটৰ সহায়ত কোহলিয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে কৈছে ইন্টাৰনেটৰ সহায়ত কোহলিয়ে কি নতুন অভিজ্ঞতা আৰম্ভ কৰিছিলে উত্তৰ লিখিম ইন্টাৰনেটে কোহলিৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে হয়নে প্ৰথম যে ইন্টাৰনেট পাই গৈছিলে ইন্টাৰনেটৰ সহায়ত কোহলিয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ললে তাই ইমেইলৰ হোৱাত ইমান অভিভূত হ'ল যে ভিডিও কলিঙৰ হোৱাত লবলৈ উদ্গ্ৰীব হৈ পৰিল কোহলিয়ে নীতি শিক্ষা থকা পুৰণি সিনেমা সুগায়ক গায়িকা মন প্ৰাণ পুলকিত চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলা তাই আজৰি পৰ উপভোগ কৰি মনটো উপফুল্লিত কৰি ৰাখে এইবিলাক মানে এটা প্ৰভাৱ পৰিলে হয়নে মানে কি অভিজ্ঞতা আহৰণ কৰিলে নতুন অভিজ্ঞতা হ'ব ইন্টাৰনেটৰ জৰিয়তে তাৰ আছে তোমালোক 5 নম্বৰ প্ৰশ্ন দিছা ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে আমি যে ভাইৰাছ কৰি থাকো এতিয়া এই ভাইৰাছটোৱে আমাৰ কম্পিউটাৰৰ কেনেদৰে খেলিমেলি বা বিজুতি ঘটাব পাৰে উত্তৰ লিখিম ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশন ৰিসোৰ্সেস আন্ডাৰ সিজ ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে তাকো আকৌ মূল ব্যৱহাৰকাৰীজনে অজ্ঞাতে বা অনুমতি নলোৱাকৈ গৈছে মানে ভাইৰাছে কি কৰে ভাইৰাছে আমাৰ বিভিন্ন তথ্যপাতি আমি যেটা আমাৰ থাকিব হয়নে কম্পিউটাৰত থাকিব সেইবিলাক মানে আমাৰ অজ্ঞাতে আমি গম নোপোৱাকৈ কি কৰে সেইবিলাক ধ্বংস কৰি দিব পাৰে খেলিমেলি সৃষ্টি কৰে বিজুতি সৃষ্টি কৰিব পাৰে গতিকে সেইবিলাকে এটা বেয়া অভিপ্ৰায় ধ্বংসাত্মক মানে হেক কৰা অভিপ্ৰায় কিছুমানে এটা সৃষ্টি কৰা কম্পিউটাৰ প্ৰগ্ৰাম হয় এইখিনি কথা তাৰ পিছতে আহিলে তোমাৰ নেক্সট প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন তোমাৰ ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে কথাখৰ বক্তা কোন ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰাত বুজাই লিখা কৈছে ইন্টাৰনেটৰো সুবিধা মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে কথাখৰ বক্তা মানে কোনে কৈছিলে কথাকাৰ কোনে কৈছিলে বাইদেউৱে কৈছিলে হয়নে মই পাইছিলো পাঠটো গতিকে সেইখিনিতে আমি ইয়াত লিখিবলৈ আৰু তাৰ অসুবিধা তোমালোকৰ পাঠটো আমি যি পালো তাৰ ওপৰত ভিডিঅ তোমালোকক লিখিবলৈ কৈছে উত্তৰ লিখিম ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে কথাখৰ বক্তা সাবানা বাইদেউ কোন হয় সাবানা বাইদেউৱে কৈছিলে ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনি মিঠা সুবিধা আৰু অসুবিধাখিনি তিতা অসুবিধা বুলি কোৱা হৈছে মিঠা সুবিধাসমূহে মানৱ সভ্যতাৰ উন্নতিৰ জখলাত তড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে এখানে পাঠত পাইছিলেই ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম নীতি শিক্ষা পাব পৰা সিনেমা চিৰযুগমীয়া গান খেলা ধূলা পৃথিৱীৰ বিভিন্ন ধৰণৰ বাতৰি
খা খবৰ আদি ল'ব পাৰি ইন্টাৰনেটৰ এই যিবিলাক সুবিধা এইবিলাক মিঠা সুবিধা বোলা হয় বা হেলু কোৱা হৈছে আনহাতে ইন্টাৰনেটৰ বহু অসুবিধা আছে ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা খেলাধুলা জগতখনৰ পৰা সাহিত্য সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে হয়নে তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয় এনেবোৰ ভুৱা বাতৰি সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে ইন্টাৰনেটৰ এনে অসুবিধাও তিতা অভিজ্ঞতা হিচাপে উল্লেখ কৰিছে এটা তোমালোকে চোৱা এই যে কথাখিনি আমি সকলোৱে জানো হয়নে ইন্টাৰনেটৰ সুবিধা অসুবিধা কি হয় এই তোমালোকে কিতাপৰ আমাৰ যেনেকৈ দিয়া আছে হিবিলাকৰ আধাৰ তোমাক লিখিব কৈছে গতিকে তোমালোকে কিতাপৰ যিখিনি কোৱা আছে সেইখিনি কথা তোমালোকে নিজৰ হৰৰ পৰা লিখিব আৰু তুমি লগতে তোমালোকে দুইটা তোমাৰ নিজৰ ভাবিও তোমালোকে ইয়াতে লিখিব পাৰিবা তাৰ পিছতে আহিলে 7 নম্বৰ প্ৰশ্ন ইন্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা ইয়াক কৈ আছে আমাৰ পাঠটোৰ নামটো কি দিলে ইন্টাৰনেটৰ তিতা মিঠা মানে এই গল্পৰ নামকৰণ যে তাৰ সাৰ্থকতা নামটো ঠিকে সঠিকভাৱে মানে পাঠটো যাই পঢ়িলো সেই পাঠটোৰ আধাৰত নামটো সাৰ্থকভাৱে বা সঠিকভাৱে দিয়া হৈছে নে এই কথাবিলাক আমি সেইখিনি পালো নে কি কৈছে সেইখিনি তোমালোকক লিখিব কৈছে বিচাৰ কৰিব কৈছে উত্তৰ লিখি আমি ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণয় দত্তই এই গল্পটিৰ নাম ইন্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিলে পৃথিৱীৰ সকলো বস্তুৱে ভাল বেয়া দুটা দিশ আছে মানে এটা মুদ্ৰাৰ দুটা পিঠি থকাৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৱে ভাল আৰু বেয়া দুটা দিশ থাকে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাৰ সফলতা তেতিয়াহে লাভ কৰি পৰা যাব তেতিয়া সেই বেয়া দিশ তথা কু ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হ'ব ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা খবৰ ইন্টাৰনেটৰ ল'ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে ইন্টাৰনেটৰ এনে সুবিধাবোৰ মিঠা সুবিধা বোলা হৈছে আনহাতে ইন্টাৰনেটৰ কিছুমান অসুবিধাও আছে ইন্টাৰনেটে এতিয়া নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা খেলা ধূলা জগতখনৰ পৰা সাহিত্য সংস্কৃতি আদিৰ পৰা আঁতৰাই আনিছে ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয় এনেবোৰ ভুৱা বাতৰিয়ে সমাজক ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণো আছে ইন্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয় সেইবাবে এই গল্পৰ নাম ইন্টাৰনেটৰ তিতা মিঠা নামেৰে সাৰ্থক কৰা হৈছে এনেকৈ আমি লিখিব পাৰো ঠিক আছে ইয়াত তোমালোকে নিজৰ ফালৰ পৰা তোমালোকে অকমান ইয়াত যোগ কৰি লিখিব পাৰা কোনো কথা নাই তাৰ 8 নম্বৰ তোমালোকক ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটো আৰু বুজাই লিখা আমি যে ইন্টাৰনেট আমি ব্যৱহাৰ কৰো বহুত ভাল আমি কি কৰো আমি নিজনা কথা জানিবলৈ নেদেখা বস্তু চাবলৈ বা এনেকুৱা বহুত কথা জানিবলৈ আমি ইন্টাৰনেট ব্যৱহাৰ কৰো তাৰপৰি আজি বৰ্তমান সময়ত আমি কি হয় ইন্টাৰনেট মানে কিছুমান অপ্ৰয়োজনীয় হয়তো কিছুমান কামত আমি বিশেষকৈ ছাত্ৰ সমাজত আমি কি ব্যৱহাৰ কৰো হয়নে আজি সোশ্যাল মিডিয়া ইমান বেছি প্ৰভাৱ পৰিছে গতিকে সেইবিলাক প্ৰভাৱ আমাৰ হয়তো কিছু ক্ষেত্ৰত আমাৰ তাৰ পৰা বেয়া প্ৰভাৱ আহিছে গতিকে সেইখিনি কথাই মানে পাঠটো আৰু বুজা অত্যধিক ব্যৱহাৰ বুলি কৈছে না অত্যধিক আমি অতি বেছি ব্যৱহাৰ কৰিলে আমাৰ কি ক্ষতি হ'ব পাৰে তাৰ ওপৰত আমাৰ পাঠটো আৰু আমাৰ লিখিব কৈছে উত্তৰ লিখিব পাৰো আমি ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত বহুতো প্ৰভাৱ পেলাব পাৰে ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ খেলা ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে সাধাৰণতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায় ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায় কোন ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায় ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায় ইন্টাৰনেট সংলগ্ন মোবাইল চাই যাওঁতে বহুতো পথ দুৰ্ঘটনা হৈছে বহু সময়ত ইন্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱা দেখা গৈছে যিকোনো ক্ষেত্ৰতে অতি বেছি ভাল নহয় বুলি কোৱা হয় গতিকে বৰ্তমান সময়ত ইন্টাৰনেটৰ সঠিক ব্যৱহাৰৰ জৰিয়তে অধ্যয়ন আৰু জ্ঞান আহৰণত ইন্টাৰনেট যথেষ্ট সহায়ক হয় গতিকে আমি যিবিলাক ইয়াত অত্যাধিক ব্যৱহাৰৰ ফলত যিখিনি অসুবিধা হ'ব পাৰে সেইখিনি কথা আমি লিখিবলৈ কৈছিলে তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন দিছে ইয়াতে
ভাষা বিষয়ক তোমাৰ ব্যাকৰণৰ ওপৰত কেইটামান প্ৰশ্ন দিছে বাক্য ৰচনা কৰিছে 9 নম্বৰ তোমালোকক চিনাকি অচিনাকি অলিক সপোন নাকে মুখে পৰীক্ষা নিৰীক্ষা এইকেইটা আমাক কি কয় বাক্য ৰচনা কৰিছে চিনাকি অচিনাকি ধৰি লোৱা ইন্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায় এই লিখিব পাৰো অলিক সপোন ভালদৰে পঢ়া শুনা নকৰি জীৱনত সফল হ'ব বিচৰাটো অলিক সপোনৰ লেখিয়া তাকে নাকে মুখে বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে মুখে এমুঠি গুজি যাবলগীয়া হয় আমাক কখৰীয়া হয় ন এনেকে পৰীক্ষা নিৰীক্ষা ইন্টাৰনেটৰ জৰিয়তে আমি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে জানিব পাৰো এনেকে তোমালোকে এটা বাক্য ৰচনা কৰিব পাৰা তাৰ পিছতে আহিলে 10 নম্বৰতে তোমালোক অভিধান চাই অৰ্থ লিখা ক্ষতি বিজুতি গুণাগথা উদাস পুঞ্জীভূত এইকেইটা শব্দৰ অৰ্থ তোমালোক লিখিব গৈছে এটা ক্ষতি মানে নাশ হানি বা অনিষ্ট হোৱা এটো হয়নে বিজুতি যন্ত্ৰ আদিত ওলোৱা বেমাৰ গুণাগথা চিন্তাৰ চৰ্চা হ'ব উদাস অনুৰাগহীন পুঞ্জীভূত মানে সঞ্চিত এইকেইটা আমি লিখিব পাৰো নেকি তাৰপিছতে ধৰো আমি কেইটামান অতিৰিক্ত প্ৰশ্ন লৈ লৈছো 1 নম্বৰীয়া প্ৰশ্ন ইন্টাৰনেট তিতা মিঠা পাঠৰ ৰচক কোন হয় আমি পালে পাঠৰ ৰচক কোন হয় ইন্টাৰনেট তিতা মিঠা পাঠৰ ৰচক হ'ল ডক্টৰ প্ৰণয় দত্ত তাৰ 2 নম্বৰ আছে ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্ৰী লাভ কৰিছিল কি বিষয় পাইছিল আমি মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ কি হয় মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ এই বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰিছিল বা এই বিষয়ত অধ্যয়ন কৰি পিএইচডি লাভ কৰিছিল এনেকৈ লিখিব পাৰি তাৰ 3 নম্বৰ লৈছো ইন্টাৰনেটক সমুকৈ কি বুলি কোৱা হয় পাইছিল পাঠটোত ইন্টাৰনেটক সমুকৈ নেট বুলি কোৱা হয় ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ দেখিম ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হৈছে ভাইটেল ইনফৰমেশন ৰিসোৰ্সেস আন্ডাৰ সিজ তাৰ 5 নম্বৰ আছে কোঁৱলীৰ বান্ধৱী শ্ৰেণী ক'ত পঢ়িবলৈ গৈছিল উত্তৰটো হ'ব কোঁৱলীৰ বান্ধৱী শ্ৰেণী মস্কোত পঢ়িবলৈ গৈছিল মস্কো কোন আছে ৰাছিয়া হয়নে তাৰপৰা আহিলে কোঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল কোঁৱলীয়ে ইয়ে হ'ব অন্তস্থ হৈ গৈছে কোঁৱলীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছিল 7 নম্বৰ লৈছাতিছোৱা কিহৰ সমষ্টি ইন্টাৰনেট হৈছে উত্তৰটো হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইন্টাৰনেট ঠিক আছে আজি আমি এটো তোমালোকৰ যেটো ইন্টাৰনেটৰ তিতা মিঠা পাঠটো যিবা তোমালোকৰ অনুশীলনী প্ৰশ্ন আছিল হেবিলাক আলোচনা কৰিলো তোমালোকে যে ভিডিওটো বা তোমালোকক কিবা অলপ সহায় হৈছে বুলি ভাবিছা নহলে ভিডিওটো লাইক কৰিবা তোমালোকে আৰু তোমালোকৰ ফ্ৰেণ্ডজলত শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কোনবা নতুনকে নহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও